আমাৰ চেৰুৱে আলহী আনি থৈছে চাওকচোন বাৰু মই অহাৰ লগে লগে একেবাৰে দৌৰি আহিব। আজিৰ ভিডিঅ'টো হ'ব যোৱাকালি ৰাতিপুৱাৰ পৰা আজিৰ ৰাতিপুৱালৈকে। যোৱাকালি মই বেটাক স্কুলত থ'বলৈ যাওঁতে দেখিলোঁ যে আমাৰ চিলাপথাৰৰ কেন্দ্ৰীয় বিহু সন্মিলনত বিহু হৈয়ে আছে আৰু বিহু দেখি বেটাৰ স্কুল যাবলৈ মন নাই। যেনে তেনে তাক বুজাই মেলি স্কুলত থ'লোঁ আৰু আহি এয়া মই ৰন্ধা বঢ়াত লাগি গ'লোঁ। পালেং টেঙামৰা দালি আলু এনেকৈ বনাইছিলোঁ, ৰঙালাও ভাজি আৰু এইফালে কণবিলাহী চাটনি, ভেন্দি ভাজি আৰু এটা চাটনি বনাইছিলোঁ। আৰু আমি ৰাতিলৈ ওলালোঁ বিহু চাবলৈ আৰু বেটাই হুঁচৰি নোচোৱাকৈ নাহে। হুঁচৰিলৈ বহুত দেৰি আছে, তাতে মাজে মাজে শিল্পীৰ প্ৰগ্ৰেমো হৈ আছে। হাই এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা 3টা বজালৈকে বিহু চাইছোঁ, তাৰপিছত এতিয়া 7:30 বজাত উঠি পোৱালি স্কুলত পঠাই এয়া এইফালে কণী এইবিলাক দিছে নহয়, টিকলি টিকলি কল, চেনি কল কিন্তু দেই, দেখিবলৈ সৰু কিন্তু খাবলৈ বহুত বেছি সোৱাদ। হুঁচৰিলৈ ৰখোতে ৰখোতে ইমান দেৰি হ'ল আৰু এতিয়া আৰু চাহকাপ খাই ধুনীয়াকৈ কামত লাগি যাম আৰু আজি ৰাতি আহিব প্ৰিয়ংকা ভৰালী। আপোনালোকে আহিব দেই অনুষ্ঠান উপভোগ কৰিবলৈ, ময়ো যাম।